মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ই পঢ়াশালীলৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি প্ৰথম শ্ৰেণীৰ নতুন গণিতৰ পাঠ নং 8 যোগ আৰু বিয়োগৰ ধৰ্ম এইটো অধ্যায় পঢ়িবলৈ লম। কি লিখিছে যে ধৰা হল কি দুটা সংখ্যা যোগ কৰিলে 13 সংখ্যাটো হ'ব উলিয়াব লাগে। এতিয়া 13টা মাৰ্বল লোৱা। 13টা মাৰ্বল লবলৈ দিছে ইয়াত। ঠিক আছে, চোৱা ইয়াত মাৰ্বলেৰে সংখ্যাবোৰ বুজোৱা হৈছে। প্ৰথমতেই কি হৈছে, সেই 13টা মাৰ্বল লৈ আমি দুটা ভাগত ভাগ কৰি চাম। ঠিক আছে, বিভিন্ন ভাগ কৰিম, বিভিন্ন ধৰণে ভাগ কৰিম। প্ৰথমতেই চোৱা কি হৈছে, ইয়াত এটা মাৰ্বল এইফালে লৈছে যোগ বাকি কেইটা মাৰ্বল লৈছে। ইয়াত কেইটা মাৰ্বল আছে? 12টা মাৰ্বল। আৰু ইয়াত আছে কেইটা? এটা। তেনেহলে এটা মাৰ্বল আৰু 12টা মাৰ্বল লগ লাগি কেইটা মাৰ্বল হৈছে? 13টা মাৰ্বল হৈছে। চোৱা ইয়াত কি লিখিছে, 1 যোগ 12। 1ৰ লগত 12 যোগ কৰিলে 13 হৈছে। আকৌ 2 যোগ 11 13 হৈছে। 3 যোগ 10 13 হৈছে। 4 যোগ 9 13 হৈছে। 5 যোগ 8 13 হৈছে। 6 যোগ 7 13 হৈছে। 7 যোগ 6 13 হৈছে। ঠিক আছে, সেই একেদৰে এইটো পেজত আৰু বেলেগ কেইটা তোমালোকক বেলেগ বেলেগ সংখ্যা যোগ কৰি 13 কেনেকৈ হয়, 13 সংখ্যাটো আহে কেনেকৈ, সেইটো দেখুওৱা হৈছে। সেইদৰে তলত আকৌ বেলেগ এটা উদাহৰণ লৈছে, সেইটো হৈছে 11। যে 11 সমান সমান 11 সমান কি? 1 আৰু 10 লগ লাগি, এই দুটা সংখ্যা লগ লাগি 11 হৈছে। আকৌ 2 যোগ 9 লগ লাগি, এই দুটা সংখ্যা লগ লাগি 11 হৈছে। 11 হওঁতে আকৌ 3 যোগ 8 লগ লাগিছে। আকৌ 4 আৰু 7 লগ লাগিছে। 5 আৰু 6 লগ লাগিছে বা যোগ হৈছে। ঠিক আছে, এনেকৈ বিভিন্ন সংখ্যা লগ লাগি কি হৈছে? 11 সংখ্যাটো হৈছে। আকৌ 12 সংখ্যাটো লোৱা হৈছে। ইয়াত 1 যোগ 11, 2 যোগ 10, 3 যোগ 9, 4 যোগ 8, এই গোটেই কেইটাৰে যোগফল কিমান? 12। বুজি পাইছা? সো এইফালে এতিয়া আমাৰ কনসেপ্টটো আৰু ধুনীয়াকৈ আমি বুজি পাম। এইটো চোৱা 15 আছে ইয়াত, 15 আৰু এইফালে খালি বাকচ দিয়া আছে যে কিমান বহাব লাগে আমাক বহুৱাব দিছে। ইয়াত 15 সংখ্যাটো দিছে আৰু দুটা খালি বাকচ। কিমান যোগ কৰিলে 15 হ'ব? প্ৰথমতে চোৱা বেলেগ বেলেগ হ'ব পাৰে। তোমাৰ বেলেগ এটা হ'ব পাৰে, তোমাৰ বন্ধুৰ বেলেগ এটা হ'ব পাৰে। মই ইয়াত লিখিছো সেইটো বেলেগ হ'ব পাৰে, সেইটোলৈ চিন্তা কৰিব নালাগে। প্ৰথমে চোৱা 15 আছে, তেনেহলে 10 যোগ 5 কিমান হ'ব? 15 হৈ যাব। ঠিক আকৌ দিছে সমান দুটা বাকচ দিয়া আছে। এই দুটা বাকচত কি লিখিম আমি? ধৰি লোৱা আমি লিখিলো 11 যোগ 4 15 হৈ গ'ল। আকৌ দুটা বাকচ দিয়া আছে। ইয়াত আমি লিখিলো 14 যোগ 1 15 হৈ গ'ল। আকৌ ছয়ফালে কি আছে? 19 কি দুটা সংখ্যা লগ লাগি 19 হয়? প্ৰথমতে চোৱা 10 যোগ 9, একেবাৰে সহজ এইটো। বুজি পাইছা? 10 আৰু 9 লগ লাগিলে বা যোগ কৰিলে 19 হয়। আকৌ এইফালে 9 দিব পাৰো। 9 যোগ 10 লগ লাগিলে কি হয়? দুটা সংখ্যা লগ লাগিলে 19 হয়। আকৌ 15 যোগ 4
আৰু বহুতো হ'ব পাৰে বেলেগ বেলেগ সংখ্যা যোগ কৰি আমি 15 বনাব পাৰি ঠিক আছে এইটো হিসাব কৰা এটা সহজ পদ্ধতি আছে আমি শিকিম এতিয়া ঠিক আছে আৰু তাৰ আগত যোগৰ আন এটা ধৰ্ম ইয়াত লিখা আছে চোৱা কি যোগৰ আন এটা ধৰ্ম কি 5 যোগ 7 সমান কিমান হৈছে 12 আৰু 7 যোগ 5 12 গতিকে 5 যোগ 7 আৰু 7 যোগ 5 একেই দুটা অৰ্থাৎ দুটা সংখ্যাৰ ঠাই সলনি কৰি যোগ কৰিলেও যোগফল কি একেই থাকে এইটো 5 আগত আৰু পিছত 7 তথাপিও 12 হৈছে যোগফল আৰু 7 আগত আৰু তাৰ পাছত 5 তথাপিও কিমান হৈছে 12 হৈছে যোগফল গতিকে এইটো ঠাই সলনি কৰিলে যোগফল বেলেগ বেলেগ নহয় একে হয় সেইদৰে 4 যোগ 6 যিমান হ'ব কিমান হ'ব 10 আৰু 6 যোগ 4 একে হ'ব 10 দুটাৰ যোগফল 10 হ'ব ঠিক একেদৰে 1 যোগ 11 সমান 11 যোগ 1 কিমান হৈছে 12 দুটাৰ যোগফল 12 হ'ব এতিয়া তোমালোকে খালি ঠাইবোৰ পূৰ কৰাচোন চোৱা 12 যোগ 5 কিমান 12 যোগ কিমান ইহাতো 5 হ'ব ঠিক আছে একে এইটো ঠাই সলনি কৰা নাই এইটো চোৱা 14 যোগ 6 সমান 6 যোগ কিমান হ'ব 14 হ'ব বুজি পাইছা 10 যোগ কিমান হ'ব এফালে চোৱাচোন কিমান আছে 7 যোগ 10 তেনেহলে এফালে 7 যোগ 10 মানে 10 যোগ 7 ওলট পালট কৰি দিছে কেৱল ঠাই সলনি কৰিছে 20 যোগ 0 সমান 0 যোগ 20 একে হ'ব 12 যোগ 7 যিমান হ'ব তেনেহলে ইয়াতো চোৱা ইয়াত 12 হ'ব 12 যোগ 7 যিমান হ'ব 12 যোগ 7 একেই হ'ব ঠিক একেদৰে 15 যোগ কিমান হ'ব ইয়াত এফালে চোৱা 2 যোগ 15 লিখিছে গতিকে ইয়াত 15 যোগ 2 একে হ'ব 18 যোগ বাকচ দিছে খালি ঠাই এফালে চোৱা 1 যোগ 18 তেনেহলে এফালে 18 যোগ 1 কিমান হ'ব 19 দুটাই 19 হ'ব 1 যোগ 18 কৰিলেও 19 হ'ব 18 যোগ 1 কৰিলেও 19 হ'ব 13 যোগ 6 সমান এফালে চোৱাচোন কিমান আছে 13 আছে তেনেহলে ইয়াত কি হ'ব 6 যোগ 13 একেই হ'ব 6 যোগ 13 কিমান হ'ব 19 হ'ব আৰু 13 যোগ 6 কিমান হ'ব 19 হ'ব দুটাৰ ক্ষেত্ৰতে 19 হ'ব আকৌ চোৱা ইয়াত কি আছে যোগ আৰু বিয়োগৰ সম্পৰ্ক আছে যোগ আৰু বিয়োগৰ সম্পৰ্ক আছে এইটো সম্পৰ্ক তো আমি এইখিনি পঢ়ি আমি বুজিম ঠিক আছে এখন পথাৰৰ 4টা ছাগলী আছিল কিছু সময় পিছত আৰু 3টা ছাগলী পথাৰখনলৈ আহিল অৰ্থাৎ 3টা ছাগলী আহিল মুঠতে 3টা ছাগলী যোগ হ'ল বুজি পাইছা 4টা ছাগলী আছিল তাৰ পিছত 3টা ছাগলী আহিল তাৰ মানে 3টা ছাগলী যোগ হ'ল এইটো 4টা ছাগলী আগৰে পৰা আছিল ইয়াত আৰু 3টা ছাগলী যোগ হ'ল এইটো যোগ চিন দিয়া আছে যোগ হ'ল এই গোটেই কেইটা মিলি মুঠতে কেইটা ছাগলী হ'ল 7টা ছাগলী হ'ল এতিয়া এই 3টা ছাগলী আৰু আগৰ 4টা ছাগলী লগ লাগি মুঠতে 7টা ছাগলী হ'ল গতিকে ইয়াত লিখা আছে 4 আগৰ পৰাই আছিল যোগ 3 কিমান হ'ব 7 আকৌ কিছু সময় পিছত দেখা গ'ল 7টা ছাগলীৰ পৰা 3টা ছাগলী গুচি গ'ল এই 7টা ছাগলী আছিল 3টা ছাগলী গুচি গ'ল ঠিক আছে অৰ্থাৎ 7টা ছাগলীৰ পৰা 3টা ছাগলী বিয়োগ হ'ল গুচি গ'ল মানে কি কমি গ'ল মানে বিয়োগ হ'ল এতিয়া দেখা গ'ল 4টা ছাগলী বাকি আছে তাৰ মানে ইয়াত 7টা ছাগলী আছিল 3টা ছাগলী বিয়োগ কৰা হৈছে ইয়াত কেইটা ছাগলী থাকিব 4টা তোমালোকে এই সিধা ইয়াত বুজা যে 7টা ছাগলী আছিল কেইটা বিয়োগ হ'ল 3টা
ছাগলী মানে তিনিটা গুচি গ'ল তিনিটা কাটি দিয়াচোন 1 2 3 তেনেহলে বাকি কেইটা ৰৈ গ'ল চাৰিটা ছাগলী থাকিল গতিকে এইটো বাকি আছে কেইটা অৰ্থাৎ চাৰিটা ছাগলী বাকি আছে অৰ্থাৎ 7টাৰ পৰা তিনিটা কমি গ'ল কমি যোৱা মানে কি কমি যোৱা মানে বিয়োগ এইটো চোৱা কমি যোৱা মানে বিয়োগ গতিকে 7 বিয়োগ 3 সমান কিমান 4 এইবাৰ ধৰা 7টা ছাগলীৰ পৰা 4টা ছাগলী গুচি গ'ল ইয়াৰ আগত কেইটা গুচি গৈছিল 3টা 4টা ৰৈ গৈছিল কিন্তু এইবাৰ কৈছে 7টাৰ পৰা 4টা গুচি গ'ল 4টা গুচি গ'লে কেইটা থাকিব এটো 7টা ছাগলী আছে 4টা ছাগলী বিয়োগ কৰা হৈছে ইয়াত থাকি গ'ল কেইটা 3টা ছাগলী এতিয়া 3টা ছাগলী বাকি থাকিল অৰ্থাৎ 7 বিয়োগ 4 সমান 3 7 বিয়োগ 4 কিমান হ'ব সমান 3 হ'ব অৰ্থাৎ দেখা গ'ল যে 4 যোগ 3 সমান 7 হলে 7 বিয়োগ 3 4 হয় আৰু 7 বিয়োগ 4 3 হয় বুজি পাইছা সেইদৰে এইটো চোৱা সেইদৰে 5 যোগ 4 9 গতিকে 9ৰ পৰা যদি 4 বিয়োগ কৰা হয় 5 থাকে আৰু 9ৰ পৰা যদি 5 বিয়োগ কৰা হয় 4 থাকে এইটো চোৱা 4 যোগ 2 সমান 6 4 আৰু 2 লগ লাগি বা যোগ হলে কিমান হয় 6 হয় গতিকে এই 6ৰ পৰা মানে 6ৰ পৰা 2 বিয়োগ কৰিলে কিমান থাকিব 4 থাকিব এইটো 4 2 বিয়োগ কৰিলে 4 থাকে আৰু যদি 4ক বিয়োগ কৰা হয় 6ৰ পৰা 4 বিয়োগ কৰিলে 2 থাকে এবাৰ এইটো হ'ব এবাৰ হেতু হ'ব তাৰ মানে যি দুটা সংখ্যা যোগ কৰিলে যোগফল যিটো হয় সেই যোগফলৰ পৰা এই দুটা সংখ্যা যিকোনো এটা যদি বিয়োগ কৰা তেনেহলে বেলেগ সংখ্যাটো পোৱা যাব 2 বিয়োগ কৰিলে 6ৰ পৰা 2 বিয়োগ কৰিলে 4 পাম 6ৰ পৰা 4 বিয়োগ কৰিলে 2 পাম বুজি পাইছা ঠিক একেদৰে 1 যোগ 6 কিমান হৈছে 7 এই 7ৰ পৰা 6 বিয়োগ কৰিলে 1 পাম এইটো চোৱা আৰু এই 7ৰ পৰা 1 বিয়োগ কৰিলে এইটো সংখ্যা পাম 6 পাম এইটো চোৱা ইয়াত লিখা আছে 7 বিয়োগ 1 সমান 6 একেদৰে 9 যোগ 7 সমান 16 গতিকে এই যোগফলৰ পৰা এই দুটা সংখ্যা যিকোনো এটা যদি আমি বিয়োগ কৰো তেনেহলে বেলেগ সংখ্যাটো পাম আমি 16ৰ পৰা 7 বিয়োগ কৰিলে কিমান পাম 9 পাম আৰু 16ৰ পৰা 9 বিয়োগ কৰিলে 7 পাম বুজি পাইছা এইটো 16ৰ পৰা 7 বিয়োগ কৰিছে 9 পাইছো আমি আৰু 16ৰ পৰা 9 বিয়োগ কৰিছে গতিকে আমি 7 পাইছো ঠিক আছে এতিয়া তলৰ খালি ঠাইবোৰ পূৰ কৰা তলত দিয়া খালি ঠাইবোৰ পূৰ কৰিব দিছে কি কৈছে 7 যোগ 8 সমান 15 7 যোগ 8 এই দুটা সংখ্যা কিমান 7 আৰু 8 লগ লাগি বা যোগ হৈ 15 হৈছে গতিকে 15ৰ পৰা যদি 7 বিয়োগ কৰা যায় কি থাকিব কিমান থাকিব 15ৰ পৰা যেহেতু কিমান মিলি 7 আৰু 8 মিলি হৈছে গতিকে 15ৰ পৰা যদি 7 বিয়োগ কৰা 8 থাকিব আৰু 15ৰ পৰা 8 বিয়োগ কৰিলে 7 থাকিব বুজি পাইছা 15ৰ পৰা 7 বিয়োগ কৰিলে 8 হ'ব আৰু 15ৰ পৰা 8 বিয়োগ কৰিলে 7 হ'ব কাৰণ এই 7 আৰু 8 এই দুটা সংখ্যা লগ লাগি হে 15 গঠন হৈছে এইটো 6 আৰু 9 যোগ হৈ কিমান হৈছে 15 গতিকে 15ৰ পৰা 6 বিয়োগ কৰিলে 9 হ'ব আৰু 15ৰ পৰা 9 বিয়োগ কৰিলে 6 হ'ব ঠিক আছে 16 আৰু 4 যোগ হৈ কিমান হৈছে 20 গতিকে 20ৰ পৰা 4 বিয়োগ কৰিলে 16 হ'ব আৰু 20ৰ পৰা 16 বিয়োগ কৰিলে 4 হ'ব
এটা বিয়োগ কৰিলে আনটো হ'ব যি দুটা সংখ্যাৰ লগ লাগি যিটো যোগফল পোৱা গৈছে চোৱা 12 আৰু 5 যোগ হৈ যোগফল কিমান পাইছো 17 গতিকে 17 পৰা 5 বিয়োগ কৰিলে 12 থাকিব বা 17 পৰা 12 বিয়োগ কৰিলে 5 হ'ব এইটো চোৱা ইয়াত লিখা আছে 17 পৰা 5 বিয়োগ কৰিছে কিমান হ'ব 12 হ'ব আৰু 17 পৰা 12 বিয়োগ কৰিলে কিমান হ'ব 5 হ'ব ঠিক আছে গতিকে দেখা গ'ল যে যোগৰ সম্পূৰ্ণ ওলোটা কাৰ্যই হ'ল বিয়োগ বেছি হোৱা বা লগ লগা মানে যোগ আনহাতে কমি যোৱা বা বাদ দিয়া মানে বিয়োগ যোগ কৰিলে সংখ্যা বাঢ়ে কিন্তু বিয়োগ কৰিলে কমে মনত ৰাখিবা এইটো এতিয়া তলৰ প্ৰশ্নবোৰৰ সমাধান মন কৰা 7 যোগ খালি বাকচ দিছে সমান 11 এতিয়া এই খালি বাকচত এই খালি বাকচত কি হ'ব কি সংখ্যা বহিব অৰ্থাৎ 7ৰ লগত কি যোগ কৰিলে কি সংখ্যাটো যোগ কৰিলে 11 হ'ব এই 11টো হ'ব ইয়াক উলিয়াবলৈ তুমি কি কৰিব পাৰা আঙুলিত বা আঁচ টানি আমি মনে মনে হিসাব কৰিব পাৰো এটা কেনেকুৱা হিসাব চোৱা 7ৰ লগত কিমান যোগ কৰিলে 11 হ'ব এতিয়া 7ৰ পৰা তুমি 11 লৈকে গণি যাবা আৰু গণি যাওতে আঁচ টানিবা আঁচ টানিলেই বুজি পাবা যে কিমান হলে 11 হৈ যাব চোৱা 7ৰ লগত 7 মনে মনে 7 তাৰ পিছত 8 9 10 11 হৈছে 11 হৈ গ'ল তেনেহলে কেইটা আঁচ টানিলো 4টা গতিকে 7ৰ লগত 4 যোগ দিলেই 11 হৈ যাব বুজি পালানে একেবাৰে সহজ আকৌ এইদৰে চোৱা ইয়াতো দিছে 6ৰ লগত কিমান যোগ কৰিলে 9 হ'ব ইয়াত কি ধুনীয়াকৈ লিখি দিয়া আছে চোৱাচোন 6ৰ পিছত কি হ'ব 6টো মনে মনে ৰাখা মনে মনে 6 তাৰ পিছত 7 8 9 কেইটা আঁচ টানা হৈছে ইয়াত 3ডাল আঁচ টনা হৈছে গতিকে 1 2 3 ইয়াত 6ৰ লগত 3 যোগ কৰিলে 9 হ'ব ঠিক আছে আৰু 12 যোগ খালি বাকচ 17 ইফালে মানে 12ৰ লগত কিমান যোগ কৰিলে 17 হ'ব এতিয়া 12 সংখ্যাটো মনে মনে ৰাখা 13ৰ পৰা আঁচ টানি যোৱা 12 মনে মনে ঠিক আছে তাৰ পিছত 13 14 15 16 17 তেনেহলে কেইডাল আঁচ টানিলো 17 লৈ যাওতে 1 2 3 4 5 ডাল আঁচ টানিছো তাৰ মানে 12ৰ লগত 5 যোগ কৰিলে 17 হ'ব বুজি পাইছা এতিয়া এই তলত দিয়া কেইটামান সমাধান কৰিব দিছে 9 যোগ খালি বাকচ দিয়া আছে ইফালে সমান 12 তাৰ মানে 9ৰ লগত কিমান যোগ কৰিলে 12 হ'ব 9 মনে মনে ৰাখি হিসাব কৰি যোৱা 9 10 11 12 তাৰ মানে 3 যোগ কৰিলে 12 হ'ব 4ৰ লগত কিমান যোগ কৰিলে 7 হ'ব 4 মনে মনে ৰাখা তাৰ পিছত 5 6 7 আকৌ 3 ইয়াত বহিব 4ৰ লগত 3 যোগ কৰিলে 7 হ'ব ঠিক আছে বুজি পাইছা আকৌ ইয়াত কি লিখা আছে 1 যোগ খালি বাকচ সমান 4 1ৰ লগত কিমান যোগ কৰিলে 4 হ'ব 1 মনে মনে ৰাখি 2 3 4 তেনে কেইডাল আঁচ টানিলো 3ডাল গতিকে 1ৰ লগত 3 যোগ কৰিলে 4 হ'ব 8ৰ লগত কিমান যোগ কৰিলে 11 হ'ব 8 সংখ্যাটো মনে মনে ৰাখি তাৰ পিছত হিসাব কৰি 8 9 10 11
তাৰ মানে 3ডাল 8 আনিছো মানে 8ৰ লগত 3 যোগ কৰিলে 11 হ'ব ঠিক একেদৰে এফালে 6ৰ লগত কিমান যোগ কৰিলে 10 হ'ব 6 সংখ্যাটো মনে মনে ৰাখি 7 8 9 10 তেনেহলে কেইডাল 8 আনিলো 4ডাল গতিকে 6 যোগ 4 10 6ৰ লগত 4 যোগ কৰিলে 10 হ'ব 3ৰ লগত কিমান যোগ কৰিলে 5 হ'ব 3 মনে মনে ৰাখি হিসাব কৰা 3 4 5 তেনেহলে 3ৰ লগত 2 যোগ কৰিলে 5 হ'ব 2ৰ লগত কিমান যোগ কৰিলে 4 হ'ব 2 তাৰ পিছত 3 4 2ৰ লগত 2 যোগ কৰিলে 4 হ'ব 7ৰ লগত কিমান যোগ কৰিলে 13 হ'ব 7 তাৰ পিছত 8 9 10 11 12 13 হিসাব কৰা কেইডাল 8 আনিলা 1 2 3 4 5 6 গতিকে 7ৰ লগত 6 সংখ্যাটো যোগ কৰিলে 13 হ'ব আশা কৰো তোমালোক ভালদৰে বুজি পাইছা এতিয়া ইয়াত অনুশীলনী দিছে ঠিক আছে তলৰ খালি ঠাইবোৰ পূৰ কৰা উত্তৰ বেলেগ বেলেগ হ'ব পাৰে বুলি লিখা আছে ইয়াত কি আছে 16 আছে 16 কিমান কি সংখ্যা যোগ কৰিলে 16 হ'ব 10 লিখিলো ইয়াত 6 লিখিলো হৈ গল 10 যোগ 6 16 হৈ গল তাৰ পিছত ধৰি লোৱা 14 লিখিলো যোগ 2 লিখিলো 14 আৰু 2 16 হৈ গল ঠিক আছে তোমালোকৰ উত্তৰটো বেলেগ হ'ব পাৰে 17 কি সংখ্যা যোগ কৰিলে 17 হয় 17 তেনেহলে সোয়া প্ৰথমতে 10ৰ লগত যোগ কৰি দিবা 10 যোগ 7 হৈ গল এটা 15 যোগ 2 হৈ গল 17 18 10 যোগ 8 18 15 যোগ 3 18 হৈ গল এতিয়া 10 যোগ 10 কিমান হ'ব 20 হ'ব তাৰ পিছত ইয়াত লিখা 15 যোগ 5 20 হৈ গল ঠিক আছে এতিয়া তলৰ খালি ঠাইবোৰ আকৌ পূৰ কৰিব দিছে ইয়াত 7 যোগ 9 সমান কিমান হ'ব যিটো সংখ্যা 7ৰ লগত আকৌ যোগ কৰিলে ইটোৰ সমান হ'ব তাৰ মানে 7 যোগ 9 আছে সমান কিমান যোগ 7 আমি ইয়াৰ আগতে দেখিলো এটো ওলট পালট কৰি দিলে যোগফল সমান থাকে গতিকে 7ৰ লগত 9 যোগ কৰিলে যিমান হ'ব এই 9ৰ লগত 7 যোগ কৰিলে সিমানেই হ'ব 16 হ'ব 6 যোগ কিমান 6ৰ লগত কিমান যোগ কৰিলে 10 যোগ 6 হ'ব ইটো হ'ব কিমান যে 6ৰ লগত ইয়াত আছে কি 10 যোগ 6 গতিকে ইয়াতো 6 যোগ 10 হ'ব একেবাৰে সহজ তাৰ পিছত 12 যোগ 5 তেনেহলে ইয়াত 12 আছে ইয়াত কিমান হ'ব 5 হ'ব 4 যোগ 13 কিমান হ'ব ইফালে 13 যোগ 4 17 যোগ 3 যিমান হয় 3 যোগ 17 সিমান হ'ব 8 যোগ খালি কিমান হ'ব ইয়াত 11 যোগ 8 আছে ইফালে তেনেহলে ইয়াত 8 দিয়া আছে গতিকে ইয়াত 11 হ'ব 8 যোগ 11 যিমান হ'ব 11 যোগ 8 সিমানেই হ'ব তাৰ পিছত ইয়াত চোৱা কি লিখা আছে যে তলৰ খালি বাকচবোৰত কি সংখ্যা বহিব লিখা খালি বাকচবোৰত কি সংখ্যা বহিব যে 11 যোগ 6 কিমান হৈছে 17 যোগ বিয়োগৰ সম্পৰ্ক যেটো আমি পঢ়িলো ইয়াৰ আগত সেই তাৰ পৰা এটো মানে বুদ্ধি খটুৱাই লিখিব লাগিব 11 যোগ 6 সমান 17 গতিকে 17ৰ পৰা 6 বিয়োগ কৰিলে কিমান হ'ব 11 হ'ব আৰু 17ৰ পৰা 11 বিয়োগ কৰিলে কিমান হ'ব 6 হ'ব এটো 17ৰ পৰা 6 বিয়োগ কৰিলে 11 হ'ব
আৰু 17 পৰা 11 বিয়োগ কৰিলে 6 হ'ব তাৰ মানে 6 আৰু 11 মিলিহে 17 হৈছে এই দুটা সংখ্যা মিলি 17 হৈছে গতিকে এইটো যোগফলৰ পৰা যিকোনো এটা সংখ্যা যদি বাদ দিয়া হয় তেনহলে বেলেগ সংখ্যাটো উত্তৰ হ'ব ঠিক আছে 13 যোগ 6 সমান কিমান 16 তেনেহলে 13 বিয়োগ 3 কিমান হ'ব সরি এইটো হ'ব 13 যোগ 3 সমান 16 তেনেহলে 16 বিয়োগ 3 কিমান হ'ব 13 হ'ব আৰু 16 বিয়োগ 13 কিমান হ'ব সেই বেলেগ সংখ্যাটো এইটো 3 15 যোগ 5 সমান 20 তেনেহলে 20 বিয়োগ 5 কিমান হ'ব 15 20 বিয়োগ 15 কিমান হ'ব 5 ঠিক আছে 7 যোগ 12 সমান 19 তেনেহলে 19 ৰ পৰা 12 বিয়োগ কৰিলে কিমান হ'ব এই 7 থাকিব আৰু 19 ৰ পৰা 7 বিয়োগ কৰিলে কিমান হ'ব 12 টো থাকিব ঠিক আছে আশা কৰো তোমালোক সকলোৱে বুজি পাইছা এতিয়া চোৱা ইয়াত কি লিখা আছে যে তলৰ খালী ঠাইবোৰ পূৰ কৰা 6 সংখ্যাটোৰ লগত কিমান যোগ কৰিলে 8 হ'ব এতিয়া 6 মনে মনে ৰাখা আৰু ইয়াত 8 টানি দিয়া 8 লৈকে 6 মনে মনে 7 8 তেনেহলে কিমান হ'ল ইয়াত 8 কেইটা টানিলো দুটা গতিকে 6 যোগ 2 হ'ব 8 5 যোগ কিমান হলে 10 হ'ব 5 ৰ লগত কিমান যোগ কৰিলে 10 হ'ব 5 তাৰ পিছত মনে মনে 6 7 8 9 10 কেইটা টানিলো 5টা গতিকে 5 ৰ লগত 5 যোগ কৰিলে 10 হ'ব 4 ৰ লগত কিমান যোগ কৰিলে 6 হ'ব 4 তাৰ পিছত 5 6 দুটা আস্তা নিছো তেনেহলে 2 যোগ কৰিলে কি হ'ব 4 লগত 2 যোগ কৰিলে 6 হ'ব 12 ৰ লগত কিমান যোগ কৰিলে 15 হ'ব 12 ৰ লগত এটো মনে মনে হিসাব কৰা মনে মনে 12 তাৰ পিছত 13 14 15 তিনিটা আস্তা নিলো গতিকে 3 12 ৰ লগত 3 যোগ কৰিলে 15 হ'ব 17 ৰ লগত কিমান যোগ কৰিলে 20 হ'ব 17 ৰ লগত এই 18 19 20 তিনিডাল আস্তা নিলো গতিকে 3 ইয়াত 17 ৰ লগত 3 যোগ কৰিলে 20 হ'ব 16 ৰ লগত কিমান যোগ কৰিলে 19 হ'ব 16 তাৰ পিছত 17 18 19 16 ৰ লগত 3 যোগ কৰিলে 19 হ'ব ঠিক আছে আশা কৰো তোমালোক সকলোৱে বুজি পাইছা যদি বুজি পাইছা তোমালোক নিজে নিজে অংকবোৰ কৰাৰ চেষ্টা কৰিবা আৰু ইয়াৰ পিছত তোমালোকৰ যেটো পাঠ 9 আৰু আছে 10 ইয়াত আমি 10 নম্বৰ পাঠত আমি শিকিম আকাৰ আকৃতি এইবোৰ বস্তু শিকিম আমি বস্তু গঠন আকৃতি এইবোৰ শিকিম ইয়াৰ বাবে তোমালোক চেনেলটো সাবস্ক্ৰাইব কৰি লবা ঠিক আছে ধন্যবাদ